টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱাৰ গায়ন গাঁৱত স্থানীয় ৰাইজে ভুৱা জন্মৰ প্ৰমাণপত্ৰ উলিয়াই দিয়াৰ অভিযোগত এজন যুৱকক আটক কৰি আৰক্ষীক চমজাই দিয়ে। জানিব পৰা মতে গাঁওখনৰ এজন শিশুৰ জন্মৰ প্ৰমাণপত্ৰত মাতৃৰ নাম ভুল হোৱাত সংশ্লিষ্ট পৰিয়ালটোৱে চেলেংঘাট কুকুৰাচৰাৰ বৰুৱা উপাধিৰ এজন যুৱকক শুদ্ধ কৰাৰ বাবে দায়িত্ব দিয়ে। শুদ্ধ কৰি দিয়াৰ বিনিময়ত যুৱকজনে পৰিয়ালটোৰ পৰা 600 টকা আদায় কৰে বুলি গুৰুতৰ অভিযোগ উঠিছে। যদিও একেদিনাই শুদ্ধ কৰাৰ নামত শিশুটিৰ জন্মস্থানক টিয়ক FRUৰ পৰিৱৰ্তে যোৰহাট চিকিৎসা মহাবিদ্যালয় বুলি উল্লেখ কৰা প্ৰমাণপত্ৰখনত স্থানীয় লোকৰ সন্দেহ জন্মে আৰু তাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত খবৰ লৈ জানিব পৰা যায় যে প্ৰমাণপত্ৰখন ভুৱা। পৰৱৰ্তী সময়ত ৰাইজে কৌশলেৰে মাতি আনি যুৱকজনক সোধা পোছা কৰাত যুৱকজনে প্ৰমাণপত্ৰখন ফালি পেলায় আৰু সেয়া তেওঁৰ ভুল নহয় বুলি ৰাইজক নানা যুক্তিৰে বুজাবলৈ চেষ্টা কৰে যদিও ৰাইজে পৰৱৰ্তী সময়ত যুৱকজনক আৰক্ষীক চমজাই দিয়ে। মই জানো বিশেষকৈ মোৰ শুদ্ধ মগজে মই জানো যে এটা এফিডেভিট কৰিব থানাৰ ৰিপৰ্ট কাৰণ যিহেতু এইটো এটা বৰ ভৱিষ্যতৰ কথা। আপুনি স্কেন কৰি কিনে লৈ লওক এইখন লাভ হৈছে আৰু এটা কথা আপোনাক কৈছিলে যে প্ৰকৃততে জন্ম হৈছিলে কিয়খন দি পেলাই মোক সুধিছে কালি ছোৱালীজনী সুধিছে এই কপি আপোনাৰ ফটো হয়নে আপোনাৰ ফটোকপি দি পেলাই মোক সুধিছে এনেকৈ এনেকৈ মানুহজন মানুহৰ নহয় আপুনি মোক আপুনি কৈছে কাৰণে কৈছে আমি ফটো চাই আমি মই প্ৰথমতে তোমাক বুলি ভাবিছিলোঁ এওঁকো বোলে এতিয়া ৰেচিভ কৰি এওঁতো নহয় তুমি এখনৰ দোকান নাই দেখা। ইপিনে উক্ত বৰুৱা নামৰ যুৱকজনে টিয়কৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত জন্মৰ প্ৰমাণপত্ৰকে ধৰি বিভিন্ন চৰকাৰী নথি পত্ৰ উলিয়াই দিয়াত সহায় কৰি আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আধাৰ প্ৰস্তুত কেন্দ্ৰৰ যোগেদি এই বৃহৎ জালিয়াতি চলি আছে বুলি ৰাইজে সন্দেহ কৰি এই ক্ষেত্ৰত আৰক্ষীক উচিত তদন্তৰ দাবী জনাইছে। বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিম বুলি কৈছিলে আমি শুদ্ধ কৰিব পাৰিব নেকি সুধিলোঁ কাৰেকশ্যন কৰিব পাৰিব নেকি তেওঁ মানে পাৰিম বুলি ক'লে। এতিয়া কিহৰ কাৰেকশ্যনৰ কথা আছিলে তেওঁ মানে মাকৰ নামটো বাৰ্থ চাৰ্টিফিকেটখনত ভুল হৈ আছিলে মানে তেওঁ কাৰেকশ্যন কৰিব পাৰিম বুলি ক'লে মানে তেতিয়া আমি তেওঁ ডকুমেণ্টছ বিচাৰিছিলে মাকৰ আধাৰ কাৰ্ডটো বিচাৰিছিলে মাকৰ আধাৰ কাৰ্ডটো মানে দি দিলত তেওঁ আগদিনাখন আমি দিছোঁ ন তেওঁ পিছদিনাখন মানে চাৰ্টিফিকেটখন দিলেহি মানে তাৰপিছত আমি যোৰহাট মেডিকেলত চেক কৰিলত মানে এখন ডুপ্লিকেট বুলি গম পালোঁ মানে মেডিকেলত দেখুৱাইছিলে তাই টিয়ক FRUত জন্ম হৈছিলে কিন্তু তেওঁ উলিয়াই দিছে যোৰহাট মেডিকেলৰ চাৰ্টিফিকেট উলিয়াই দিছে মানে চাইনটো মানে তেওঁ খুনু গগৈ ছাৰৰ চাইন মানে হেৰি কৰিছে কিন্তু তেওঁ আমি গম পাইছোঁ তেওঁ 5 বছৰ আগতে ৰিটায়াৰ হৈ বুলি গম পাইছোঁ গতিকে তেওঁ সেই খুনু গগৈ ছাৰৰ চাইনটো মানে কেনেকৈ মাৰিছে আজি কি হ'ল কথাটো আজি মানে আমি ডুপ্লিকেট বুলি গম পাই তেওঁক মাতি আনিলোঁ মাতি আনি পেলাই মানে কথাটো সুধিলোঁ মানে তেতিয়া মানে তেওঁ তেনেকৈ উল্টা পুল্টাকৈ হেৰি গাইছে মানে লগালগ মানে চাৰ্টিফিকেটখন ফালি পেলালে মানে। কি নাম তেখেতৰ নাম কি তেখেতৰ নামটো মৃণাল বৰুৱা বুলি গম পাইছোঁ ঘৰ ক'ত গম পাই ঘৰ তেওঁ চেলেংঘাটত বুলি কৈছে আগতে এনেকুৱা কাৰোবাক বনাই দিছে নেকি আমি সেইটো গম পোৱা নাই বাৰু টকা লৈছিলে কিমান লৈছিলে 600 টকা লৈছিলে 600 টকা নামটো শুদ্ধ কৰি দিলে কেইদিনত দিছে শুদ্ধ কৰি আগদিনা নি পিছদিনা দিছে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে গেলমেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলমেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিষ্টম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে।